everyone, I am Priyam and welcome to my YouTube channel. So আজি মই যেনেকৈ কালি কৈছিলোঁ আপোনালোকক মই মোৰ মাৰ ঘৰত আছোঁ। এতিয়া মই মোৰ মাৰ ঘৰটোৰ অকণমান হোম টুৰটো হাউচ টুৰটো দেখাবলৈ ট্ৰাই কৰিম। গোটেইটোতো দেখাব নোৱাৰিম, কিন্তু আমি ওপৰত য'ত থাকোঁ আমাৰ ৰুমকেইটা য'ত আছে তো সেইকেইটাকে দেখাওঁ আৰু বাহিৰৰ অকণমান চাৰাউণ্ডিংটো দেখাবলৈ ট্ৰাই কৰিম। ঠিক আছে, বলক চাওঁ। ঘৰৰ বাহিৰতো দেখিছেনে এনেকুৱা, এইটো ঘৰৰ বাহিৰতো। এতিয়া মই ভিতৰলৈ যাম। ইয়াত কিছুমান কাম চলি আছে JJMৰ, চ' এতিয়া আমি ভিতৰলৈ যাওঁ। চ' আৰু ইয়াত সোমাওঁতে দেখাইছোঁ এনেকুৱা এটা পাপাই কিবা এটা বনাই থৈ দিছে য'ত ফুলবোৰ বগাবলৈ হেল্প হয়। তাৰপিছত এয়া আমাৰ ঘৰৰ বাহিৰতো। এয়া দেখিছে ফিবিয়ে পূৰা ভুকি আছে, মানুহে কাম কৰি আছে যে সেইটো কাৰণে ভুকি আছে। তাৰপিছত এয়া আমি সোমাই যাম এতিয়া। এয়া মাৰিলোঁ ব'লা যাওঁ ব'লা। তাৰপিছত এয়া আমাৰ এণ্ট্ৰেঞ্চটো এনেকুৱা। মই বাৰু এইখিনি নেদেখাওঁ ইমান, জাষ্ট অকল ওপৰলৈ লৈ যাম। ওপৰত মানে আমি থাকোঁ যে সেইটো কাৰণে এতিয়ালৈকে একচুৱেলি ইমান কমপ্লিট হোৱাগৈ নাই। ৰ'ব, এয়া আমাৰ পূজা ঘৰটো। কৃষ্ণ, এয়া আইতাই পূজা কৰিব লৈছে। তাৰপিছত এতিয়া আমি লাহেকৈ ওপৰলৈ যাওঁ। আমি একচুৱেলি কোনো নাথাকোঁ যে, ময়ো বিয়া হোৱা আজি 6 মাহ হ'ল, ভাইটিও হোষ্টেলত আৰু ভণ্টিও হোষ্টেলত। চ' সেইটো কাৰণে ইমান আমি বস্তু গোটাব পৰা নাই এতিয়ালৈকে। এয়া আমাৰ ওপৰখন, এনেই অলপকৈ দেখাই দিছোঁ। এয়া ওপৰত এনেকৈ থৈ দিছে বস্তুবোৰ। এতিয়া একচুৱেলি ইমান চিজিল কৰা নাই কাৰণ আমি কোনো নাথাকোঁৱে যে সেইটো কাৰণে। এয়া আমাৰ বেলকনিটো। বেলকনিৰ বাহিৰৰ ভিউটো এনেকুৱা, বহুত ভাল লাগে ইয়াত আহি বহিবলৈ, চব দেখি পায়। ওপৰ এনভাইৰনমেণ্টটো দেখিছেনে ইমান ধুনীয়া। এয়া মই আপোনালোকক দেখাই দিছোঁ। এয়া চাওক, সেই পাহাৰবোৰ দেখিছেনে? এয়া আমাৰ নামৰূপ, জয়পুৰ এইবিলাকৰ পাহাৰ। ওপৰৰ পৰা আমাৰ ভিউটো খুবেই ভাল, খুবেই ধুনীয়া। বাকী কুকুৰ আৰু এনিমেলছৰ মাত শুনি থাকিব, চৰি ফৰ ডেট, কাৰণ আছে যে। এয়া হৈছে আৰু এটা আমাৰ বেলকনি। মই দেখাই আছোঁ বাৰু এইটো বেলকনি ক'ৰ পৰা অ'পেন হয়। এতিয়া আমি আকৌ ভিতৰলৈ গৈছোঁ। এইটো হৈছে ফাৰ্ষ্ট ৰুম। এইবোৰ এতিয়ালৈকে আমি একো কৰাই নাই ভালকৈ, কাৰণ আমি নাথাকোঁ। এতিয়া মই দেখাম বেলকনিটো ক'ত অ'পেন হয়। এইটো মই যে বেলকনিটো দেখাইছিলোঁ, এইটো এই ৰুমটোৰ পৰা অ'পেন হয়। এইটো দেই। এতিয়া আমি আকৌ যদি যাওঁ, এজনী মই হাই। এতিয়া এইটো ৰুম, এইটো আৰু এটা ৰুম। এইটো মোৰ ভাইটিৰ ৰুম। এইটো মোৰ ভাইটিৰ ৰুম আছিলে। এই ফাৰ্ষ্ট ৰুমটো মোৰ ভণ্টিৰ ৰুম আৰু এইটো মোৰ ৰুম। একো খাচ নাই, এইটো জাষ্ট বস্তু এনেকৈ থৈ দিছে। একো বেডশ্বীটো পৰা নাই কাৰণ আমি নাহোঁ যে সেইটো কাৰণে। এয়া দেখিছেনে মোৰ বিয়াৰ গিফ্ট, এইবোৰ মোৰ ৰুমতে থৈ দিছে। নিবলৈ সময় পোৱা নাই আৰু নালাগেও, কাৰণ হাজবেণ্ডৰ ঘৰটো আছেই যে গিফ্ট বহুত। চ' সেইটো কাৰণে নিয়া নাই, দৰকাৰীবোৰ লৈ যাওঁ বাৰু। চ' এইটোৱে হৈছে এইটো মোৰ ৰুম। মই আহিলে একচুৱেলি ইয়াত নুশোৱেই, মই তলতে শুওঁ, ওপৰলৈ অহাই নহয় আমাৰ। এইফালে একচুৱেলি এতিয়ালৈকে বনোৱা নাই। এইফালে যদি বেগ আপোনালোকে চাই, মই দেখাই দিছোঁ বাৰু। এইটো এতিয়ালৈকে হোৱাই নাই। ইয়াত আমাৰ কিটচেনটো বনিব ইয়াৰ ওপৰত, মানে
এফালে যদি যাওঁ তেতিয়াহ'লে ইয়াত আমাৰ কিটচেনটো বনিব, সেইটো পিছত আৰু এতিয়া ইমান দৰকাৰী হোৱা নাইতো, অকল মা পাপা আৰু আইতাহে থাকে, সেইটো কাৰণে এতিয়া বনোৱা নাই, পিছত বনাব চাগে যদি দৰকাৰ হয়। চ' এইটোৱে আমাৰ ঘৰ। আজিলৈ মই ইমানেই দেখাব পাৰিম, নেক্সট যদি আহোঁ গোটেই হোম টুৰটো দিম বাৰু ঘৰৰ। এয়া মোৰ বিয়াৰ দেখিছেনে ডেক'ৰেশ্যন কৰা এতিয়ালৈকে আছেই। চ' গাইজ এইটোৱে আছিলে আমাৰ অকণমানিকৈ হোম টুৰটো মই দিলোঁ। নেক্সট যদি মই আকৌ আহোঁ আকৌ এবাৰ দিবলৈ ট্ৰাই কৰিম ভালকৈ। এতিয়াৰ কাৰণে ইমানেই, কাৰণ বৰ্তমান ঘৰটো ইমানো ৱল্ডলি কনষ্ট্ৰাক্টেড হোৱা নাই, যেতিয়া হ'ব মই বাৰু ভালকৈ দিবলৈ ট্ৰাই কৰিম। চ' এতিয়া মই ঘৰতে আছোঁ, এতিয়া মই ঘৰৰ পৰা আকৌ ইনলজৰ ঘৰলৈ যাম, যিহেতু তাত কিছুমান কাম আছে আমাৰ, তাত গৈ মেলি মই আপোনালোকক দেখাই আছোঁ। চ' ঘৰলৈ আহি পাই প্ৰথম মই ৰুম চুমবোৰ অকণমান চফা কৰি লৈছোঁ। খিৰিকী দৰ্জাবোৰ বহুত দিন হ'ল যে আমি ৰুমত নাছিলোঁ, খিৰিকী দৰ্জাবোৰ চব বন্ধ হৈ আছিলে, যিহেতু ৰুমটো আমাৰ ওপৰত আছে সেইটো কাৰণে অকণমান গৰম ভাৱটো বেছি, সেইটো কাৰণে মই প্ৰথম আহিয়ে খিৰিকী দৰ্জাবোৰ খুলি দিছোঁ। তাৰপিছত অকণমান ৰুমটো ঠিক কৰিবলৈ আছে, সেইখিনি চব ঠিক কৰি লওঁ, কাৰণ ৰুমটো চফাই হৈ আছে, কাৰণ কেলৈ মায়ে চফা কৰিয়ে থাকে, আমি নথকা অৱস্থাতো ৰুমটো সদায় ক্লিন কৰিয়ে থাকে। তথাপিও মোৰ কিছুমান বস্তু নিজৰ মিলাবলৈ আছে, সেইখিনি মিলাই লৈ মেলি আপোনালোকক লগ পাই আছোঁ। ৰুমটো চফা কৰি থাকোঁতে মোৰ ফুলখিনিলৈ চকু গ'ল। ফুলখিনি একচুৱেলি যোৱাৰ আগতে মই কিছুমান ফুল আনি পেলাই ৰুই থৈ গৈছিলোঁ, কিছুমান ইনড'ৰ প্লেণ্টছ হওক আউটড'ৰ প্লেণ্টছ হওক ৰুই থৈ গৈছিলোঁ। এতিয়া ফুলখিনি দেখি ইমান ধুনীয়া লাগিছে, একচুৱেলি দেউতাই কেয়াৰ লৈয়ে থাকে ফুলখিনি, পানী চানীবোৰ চব দেউতাই দি থাকে ফুলখিনি। এতিয়া মই আপোনাক দেখাইছোঁ ৰ'ব ফুলখিনি। দেখিছে, মই একদম কলিতে আনিছিলোঁ এইবোৰ, তেতিয়া কিন্তু বহুত ডাঙৰ হ'ল, দেখিছে। এইবিলাক চব দেউতাই একচুৱেলি কেয়াৰ লৈয়ে থাকে ফুলখিনিৰ, পানী চানীবোৰ চব দেউতাই। ৰুমটো ঠিক কৰি হৈ গ'ল, চফা কৰি ল'লোঁ ৰুমটো। এতিয়া মই ফ্ৰেছন আপ হৈ মেলি তললৈ যাওঁ, তলত অকণমান মাক লাঞ্চটো বনাবলৈ হেল্প কৰি দিওঁগৈ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মই এতিয়া লাঞ্চৰ প্ৰিপাৰেশ্যন কৰি আছোঁ, ৰ'ব দেখাই আছোঁ আজি লাঞ্চত কি আছে। এয়া চব দেউতাই বনালে মাছৰ কাৰী ভোলৰ সৈতে, আৰু মই এতিয়া বৰ্তমান সৰু মাছৰ ফ্ৰাই কৰি আছোঁ। এয়া চব এতিয়া সৰু মাছৰ ফ্ৰাই কৰি আছোঁ, আৰু এয়া দেউতাই বনালে মাছৰ কাৰী। এতিয়া আমি লাঞ্চ কৰি মেলি আহিলোঁ, লাঞ্চ কৰি মেলি আহি এতিয়া মুভি এখন চাম বুলি কালিয়ে একচুৱেলি প্লেনিংটো হ'ল, কালি টিকেট চিকেট কালি ৰেডি হ'ল। এতিয়া মুভিখন আমি 3টা বজাত আছে, মই ওলাই লওঁ মুভিখন চাবলৈ, আৰু যিহেতু আমি এতিয়া ঘৰলৈ আহিছোঁ, মা দেউতাহঁতকো ভাবিলোঁ মুভিখন দেখাই আনো, কাৰণ আমি যোৱাৰ পিছত আকৌ যোৱাটো অকণমান প্ৰব্লেম হৈ যায়, সেইটো কাৰণে আমি থাকোঁতে মুভিখন দেখাই আনো বুলি ভাবিলোঁ। এতিয়া মই বৰ্তমান ওলাই লওঁ, ওলাই মেলি আপোনালোকক লগ পাই আছোঁ। আমাৰ ৰেডি হৈ মেলি হৈ গ'ল, এতিয়া আমি যাবলৈ ওলাইছোঁ। 3টা বজাৰ পৰা মুভি আছে, সেইটো কাৰণে অকণমান জল্দি যাওঁ বুলি ভাবিছোঁ, নহ'লে দেৰি হ'ব, তাত গাড়ী পাৰ্কিং কৰিবলৈ জেগা নহয়, সেইটো কাৰণে অকণমান জল্দি যাওঁ বুলি ভাবিছোঁ। পাই গ'লোহি আমি ATC মল। সেইখন বেনাৰ মুভি পাৰ্কিং থ'বলৈ জেগাই নাইচোন। আমি মুভিখন চাই মেলি আহিলোঁ। মুভিখন সঁচাকৈ ক'বলৈ গ'লে বহুত ভাল আছিলে। আমাৰ এছামিজ মুভি ইমান ধুনীয়া বনাইছে, ইটছ আ ভেৰি প্ৰাউড থিং টু চে ডেট। ভাল লাগিলে চাই। এতিয়া মই কিন্তু তাত একো দেখাব নোৱাৰিলোঁ আপোনালোকক, বিকজ তাত বহুত বেছি ভিৰ আছিলে, পূৰা হাউচফুল আছিলে, সেইটো কাৰণে ইমান দেখুওৱা নহ'ল। বাট মই অকণমান কিবা কিবি ভিডিঅ' কৰিছিলোঁ, আপোনালোকক ক্লিপ কেইটামান দেখাম বাৰু, চাই ল'ব হা।
এতিয়া আমি আকৌ যাব ওলাইছোঁ মেলালে বুলি। আমাৰ দুলীয়াজনত মেলা পাতিছে, ওচৰৰে বাৰ ছোৱালী আৰু বৌ লগত যাওঁ বুলি ভাবিছোঁ। সিহঁতকো দেখাই আনোগৈ ছোৱালীকেইজনীক মেলা। চ' আমি এতিয়া যাওঁ, আপোনালোকক যদি মই পাৰোঁ তাত দেখাম বাৰু ভিডিঅ' কৰি। চ' আমি এতিয়া মেলালৈ যাবলৈ ওলালোঁ এই বাচ্ছা পাৰ্টিক লৈ পিনে। আমি ক'ত যাওঁ কৈ দিয়াচোন? মেলালৈ যাবা? আৰু এজনী বা আমি চবেই মেলালৈ যাম, দেখাম বাৰু আপোনালোকক। তাত গৈ মেলি পাই কেনেকুৱা এনজয় কৰিলোঁ, আমি কি কি কৰিলোঁ দেখাবলৈ ট্ৰাই কৰিম বাৰু। হাই কোৱা দিকু। আমি পাই গ'লোহি মেলা। আমি ক'ত উঠিছো? আমি আহি পালোহি মেলাৰ পৰা। 8:30 মানে হ'বলৈ হ'ল। মই ব্লগটো ইয়াতে এণ্ড কৰিছোঁ। লগ পাই আছোঁ আপোনালোকক নেক্সট ব্লগত। তেতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰি দিব। অ'কে বাই।